নমস্কাৰ, আজি হৈছে 4 অক্টোবৰ শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনাক লৈ মই যি ক'ম ফেচবুক লাইভতে আহি ক'ম। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ, জুবিন গাৰ্গৰ ঘটনাক লৈ মই যি ক'ম ফেচবুক লাইভতহে ক'ম। সাংবাদিকৰ আগত মই একো নকওঁ। শুক্ৰবাৰে মই ফেচবুকত এঘণ্টা কথা ক'লোঁ। জুবিন গাৰ্গ সন্দৰ্ভত মই সকলোবোৰ কথাই ক'ম। সাংবাদিকৰ পৰা সকলো প্ৰশ্ন শুনি ল'ম আৰু তাৰ পিছত ফেচবুকত আহি সকলো কথা ক'ম। এই মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ফেচবুক লাইভৰ জৰিয়তে মই ৰাইজৰ সৈতে কথা পাতিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য, সাংবাদিকৰ আগত মই একো নকওঁ। জুবিন গাৰ্গৰ ঘটনাক লৈ মই যি ক'ম ফেচবুক লাইভতহে ক'ম। এই মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, যদি জুবিন গাৰ্গক বিষ খুৱাইছিল তেন্তে শেখৰ তাত কি কৰি আছিল? পৰিচালক ৰাজেশ ভূঞাৰ এই বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। শেখৰ জ্যোতিয়ে কিয় লুকুৱাইছিল এই বিস্ফোৰক তথ্য, তাক লৈ প্ৰশ্ন কৰিছে পৰিচালক ৰাজেশ ভূঞাই। শেখৰ জ্যোতিয়ে কিয় লুকুৱাইছিল এই বিস্ফোৰক তথ্য? যদি জুবিন গাৰ্গক বিষ খুৱাইছিল তেন্তে শেখৰ তাত কি কৰি আছিল? ধেমালি কৰিবলৈ গৈছিল নেকি শেখৰজ্যোতি গোস্বামীয়ে? অমৃত প্ৰভাই কি কৰি আছিল? প্ৰশ্ন কৰিছে এতিয়া পৰিচালক ৰাজেশ ভূঞাই। ঘৰত আহি শেখৰে কৈছিল পিছত হ'লেও জুবিনক মাৰিলেহেঁতেন। ইমান যদি জানিছিল তেন্তে আগতেই নকলে কিয় শেখৰজ্যোতি গোস্বামীয়ে? পৰোক্ষভাৱে হ'লেও জড়িত হৈ আছে শেখৰজ্যোতি গোস্বামী আৰু শেখৰ গোস্বামীৰ শেহতীয়া মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। পৰিচালক ৰাজেশ ভূঞাৰ এই বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। তেওঁ কৈছে যে মৃত্যুৰ মুখলৈ ঠেলি দিয়া সকলোৱে শাস্তি পাবই লাগিব। শেখৰ জ্যোতিয়ে কিয় লুকুৱাইছিল এই বিস্ফোৰক তথ্য? আগতে কিয় কোৱা নাছিল এই তথ্য? যদি জুবিনক বিষ খুৱাইছিল তেন্তে শেখৰ তাত কি কৰি আছিল বুলি তেওঁ এতিয়া প্ৰশ্ন কৰিছে। ধেমালি কৰিবলৈ গৈছিল নেকি শেখৰজ্যোতি গোস্বামীয়ে? আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। CIDৰ কাৰ্যালয়ত উপস্থিত শ্যামকানু মহন্তৰ মাতৃ। শ্যামকানু মহন্তৰ পত্নীও উপস্থিত CIDৰ কাৰ্যালয়ত। শ্যামকানু মহন্তক সাক্ষাতৰ বাবে উপস্থিত হৈছে পৰিয়ালৰ লোক। CIDয়ে চলাই আছে মাৰাথন জেৰা আৰু শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা লগতে অমৃত প্ৰভা মহন্তক চলোৱা হৈছে মাৰাথন জেৰা। সাংবাদিক সাৰস্বত গোস্বামীকো চলাই থকা হৈছে জেৰা। জুবিন গাৰ্গৰ হত্যাৰ ঘটনাক লৈ চলাই থকা হৈছে বিশেষ জেৰা আৰু জুবিন গাৰ্গৰ হত্যাৰ ঘটনাক লৈ চলাই থকা হৈছে মাৰাথন জেৰা। CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে শ্যামকানু মহন্তৰ মাতৃৰ লগতে শ্যামকানু মহন্তৰ পত্নী। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, কেনেকৈ হত্যা কৰা হৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গক? বিষ পান কৰাইছিল সিদ্ধাৰ্থই। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ ছিংগাপুৰত চলিছিল জুবিনক শেষ কৰি দিয়াৰ এক ব্লু প্ৰিণ্ট। জুবিন গাৰ্গক বিষ পান কৰোৱাইছিল সিদ্ধাৰ্থ আৰু শ্যামকানুৱে। ষড়যন্ত্ৰ কৰিয়েই বিদেশৰ স্থান নিৰ্বাচন কৰা হৈছিল আৰু সিদ্ধাৰ্থ শৰ্মাই ইয়টৰ ভিডিঅ' কাকো নিদিবলৈ নিৰ্দেশনাও দিছিল। সিদ্ধাৰ্থই বলপূৰ্বকভাৱে পাইলটৰ পৰা ইয়টৰ নিয়ন্ত্ৰণ নিজৰ হাতত লৈছিল। সাগৰৰ মাজত ভয়াৱহ অংশলৈ লৈ যোৱা হৈছিল ইয়টখন। সিদ্ধাৰ্থই আনক বাধা দি নিজেই যোগান ধৰিছিল জুবিন গাৰ্গৰ সুৰা আৰু পানীত ডুবাৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই যাব দে বুলি চিঞৰিছিল। SITৰ জেৰাত স্পষ্টকৈ উল্লেখ কৰিছে ঘটনাৰ সাক্ষী শেখৰজ্যোতি গোস্বামীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ শেখৰৰ অভিযোগৰ পাছতে আজি প্ৰকাশ পাব জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট আৰু GMCHত হোৱা পষ্টমৰ্টেমৰ ৰিপৰ্ট আজি প্ৰকাশ পাব। গৰিমা গাৰ্গক দিয়া হ'ব জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্টখন আৰু ৰিপৰ্ট ৰাজহুৱা কৰিব নে নাই সেয়া নিৰ্ধাৰণ কৰিব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আৰু আজি পোহৰলৈ আহিব শেখৰৰ অভিযোগ কিমান সঁচা। CIDৰ আগত শেখৰে ভাষ্য প্ৰদান কৰিছিল জুবিনক বিষ খুৱাই হত্যা কৰাৰ কথা আৰু ছিংগাপুৰত চলিছিল জুবিনক শেষ কৰি দিয়াৰ এক ব্লু প্ৰিণ্ট। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, কাহিলীপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লৈ জুবিন গাৰ্গৰ বাসগৃহত SIT তদন্তকাৰী বিষয়া মৰমী দাস।
গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু এই প্ৰতিবেদনত কি আছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে সমগ্ৰ ৰাজ্যজুৰি জুবিন গাৰ্গৰ দ্বিতীয়খন প্ৰতিবেদন গৰিমা শইকীয়া গাৰ্গক আৰু প্ৰতিবেদন ৰাজহুৱা কৰে নে নকৰে সেয়া সম্পূৰ্ণৰূপে গৰিমা শইকীয়া গাৰ্গৰ ওপৰত নিৰ্ভৰ কৰিব ইফালে CIDৰ কাৰ্যালয়ত চলি আছে মাৰাথন জেৰা কাহিলীপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা হৈছে প্ৰতিবেদন লৈ জুবিন গাৰ্গৰ বাসগৃহত SIT তদন্তকাৰী বিষয়া মৰমী দাস সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হাই লেভেলৰ ধুৰন্ধৰ আছিল শ্যাম কানু মহন্ত ৰাজ্যৰ পৰা কেন্দ্ৰ চৰকাৰলৈ লুটিছিল শ্যাম কানুৱে এটাকৈ কথা উদঙালে লুইত কুমাৰ বৰ্মনে এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক হাই লেভেলৰ ধুৰন্ধৰ আছিল শ্যাম কানু মহন্ত ফেষ্টিভেলৰ নামত কল্পনা কৰিব নোৱাৰাকৈ লুটিছিল ৰাজ্যৰ লগতে কেন্দ্ৰ চৰকাৰক শ্যাম কানুৰ প্ৰতিটো কুকীৰ্তিৰ কথা উদঙালে লুইত কুমাৰ বৰ্মনে অসম আৰক্ষীয়ে স্পন্সৰ কৰিছিল শ্যাম কানুৰ ৰঙালীত আৰু APDCLৰ প্ৰজেক্টৰৰ নামতো শ্যাম কানুৱে পাইছিল চৰকাৰী ধন কেৱল অসমেই নহয় মেঘালয় চৰকাৰৰ পৰাও টকা লুটিছিল শ্যাম কানু মহন্তই ডোনাৰ মিনিষ্ট্ৰীৰ পৰাও নৰ্থ ইষ্টৰ কেৱল শ্যাম কানুকে দিছিল ধন নিজকে ব্ৰেণ্ড সজাই সংস্কৃতিৰ নামত লুটিপুটি খাইছিল শ্যাম কানু মহন্তই অসমবাসীয়ে নজনা শ্যাম কানুৰ দুৰ্নীতি উদঙালে এইবাৰ লুইত কুমাৰ বৰ্মনে এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গৰ মৃত্যুৰ লগত নাম সাঙৰ খোৱা শ্যাম কানু মহন্তই এবাৰ বহু কথা উলিয়াই পৰিছে শ্যাম কানুৰ প্ৰতিটো কুকীৰ্তিৰ কথা উদঙালে লুইত কুমাৰ বৰ্মনে হাই লেভেলৰ ধুৰন্ধৰ আছিল শ্যাম কানু মহন্ত ফেষ্টিভেলৰ নামত কল্পনা কৰিব নোৱাৰাকৈ লুটিছিল চৰকাৰক শ্যাম কানুৰ প্ৰতিটো কুকীৰ্তিৰ কথা উদঙালে লুইত কুমাৰ বৰ্মনে ব্ৰেকিং নিউজ SIT জেৰাত হিটৰ পিছত হিট বিস্ফোৰণ শেখৰ জ্যোতি গোস্বামীৰ ৰিমাণ্ড নোটত শেখৰৰ ইটৰ পিছত হিট বিস্ফোৰক ভাষ্য দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰা হৈছিল মন্তব্য কৰিছে শেখৰ জ্যোতি গোস্বামী ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে অৱগত যে সিদ্ধাৰ্থ শৰ্মাই জুবিনক সুৰাৰ লগত বিষ পান কৰি খুৱাইছিল শেখৰ জ্যোতি গোস্বামীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীৰ বৃহৎ তদন্ত আৰম্ভ হৈছে ইতিমধ্যে জুবিন গাৰ্গক বিষ খুৱাই হত্যাৰ সন্দেহ আৰক্ষীৰ সিদ্ধাৰ্থ শৰ্মাৰ গতিবিধি সন্দেহজনক আছিল এই মন্তব্য কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থৰ নিৰ্দেশতেই জুবিন গাৰ্গৰ মৃত্যুক এক দুৰ্ঘটনাৰ ৰূপ দিয়া হৈছিল বুলিও মন্তব্য কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে অমৃতপ্ৰভা মহন্তক ভিডিঅ' আনক দিয়াত বাধাও দিছিল সিদ্ধাৰ্থই অমৃতপ্ৰভা মহন্তই আনক ভিডিঅ'বোৰ সিদ্ধাৰ্থৰ বাধাতেই আনক দিয়া নাছিল আৰু SIT জেৰাত ইটৰ পিছত হিট বিস্ফোৰণ শেখৰ জ্যোতি গোস্বামীৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰিমাণ্ড নোটত শেখৰৰ ইটৰ পিছত হিট বিস্ফোৰক ভাষ্য দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰা হৈছিল বুলি মন্তব্য কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে আৰু SIT জেৰাত হিটৰ পিছত হিট বিস্ফোৰণ শেখৰ জ্যোতি গোস্বামীৰ আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ লাহে লাহে মুখ খুলিছে শেখৰ জ্যোতি গোস্বামীয়ে ছিংগাপুৰত কি হৈছিল সকলো কথা বিৱৰি কৈছে CIDৰ আগত এই মুহূৰ্তৰ খবৰ জনাইছোঁ ছিংগাপুৰত কি হৈছিল লাহে লাহে মুখ খুলিছে শেখৰ জ্যোতি গোস্বামীয়ে কিয় খঙত মোবাইল ভাঙিছিল জুবিন গাৰ্গে ছিংগাপুৰত জুবিন গাৰ্গে নিজৰ জমা ধনৰ বাবে প্ৰায়ে প্ৰশ্ন কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক এনেদৰে এতিয়া CIDৰ আগত সকলো কথা বিৱৰি কৈছে শেখৰ জ্যোতি গোস্বামীয়ে ছিংগাপুৰত জুবিনৰ বাবে সুৰাৰ ব্যৱস্থা কৰি দিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিনক একেবাৰে গুৰুত্ব দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাই গ্ৰেপ্তাৰ হোৱাৰ পিছতে শেখৰ জ্যোতি গোস্বামীৰ এই বিস্ফোৰক স্বীকাৰোক্তি আহি পৰিছে সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ প্ৰতিটো আপডেট জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আহি পৰিছে কেতবোৰ ন তথ্য ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে গম পাইছে যে সিদ্ধাৰ্থৰ জুবিন গাৰ্গক সুৰাৰ লগত বিষ পান কৰাই মৃত্যুৰ মুখলৈ ঠেলি দিছিল আৰু ইয়াৰ মাজতেই শেখৰ জ্যোতি গোস্বামীয়ে কেতবোৰ নতুন তথ্য উন্মোচন কৰিছে